দুৰ্ঘটনাটোৰ পৰা প্ৰথমতে মই মানুহ চিনি পালো মই সেইটো কম যোনে সমাজখনত নিজকে খুব দম্ভালি মাৰি বা খুব নিজকে ডাঙৰ দেখুৱাই বা আই এম দ্য বেষ্ট দেখুৱাই পেলাই চলি ফুৰে সেনেকুৱা ধৰণৰ মানুহ কিছুমান চিনি পালো মোক লৈ কৰা মন্তব্য দুৰ্ঘটনাটো কেতিয়াও মানুহ কোনেও জানি বুজি নকৰে কেতিয়াও নকৰে তুমিও নকৰা ময়ো নকৰো গতিকে দুৰ্ঘটনাটো কেতিয়াও হত্যাকাণ্ড হ'ব নোৱাৰে আৰু এনেকুৱা দুৰ্ঘটনা কেৱল অসমত নন্দিনী কাশ্যপে কৰা নাই বহুতো হৈছে এনেকুৱা দুৰ্ঘটনা যিবিলাক সোশ্যাল মিডিয়া পোষ্টত পায় আপোনাক হত্যাকাৰী বুলি দিয়ে হত্যাকাৰীটো কেনেকৈ একচেপ্ট কৰে এইটো কেতিয়া হ'ব নোৱাৰে এইটো তোমাৰ এতিয়া যিখিনি মানুহে লিখিছে হত্যাকাৰী বা মই মাৰি পেলালো বা কি কৰিছে একেলগে লগ হৈ থকা ফ্ৰেণ্ড সাৰ্কলে আপোনাক হত্যাকাৰী সজাব বিচাৰি আছে লগত যিবিলাক মানুহ থাকে সেই মানুহবোৰে তোমাৰ শত্ৰু কিন্তু সেইটো আচলতে ক'ব গ'লে মোৰ অলপ দুখ লাগে বুকখন বিষাই আচলতে সেই বিষয়ে কথা ক'বলৈ গ'লে মোৰ কাৰণ ৰুদ্ৰ চিনেমাখনৰ কাৰণে মই চুক্তিবদ্ধ হোৱাৰ পৰাই মই যিমানখিনি কষ্ট কৰিছো গতিকে প্ৰমোশ্যনৰ ক্ষেত্ৰত মই কৈছেই আমাৰ টিমৰ মানুহে যে মই প্ৰমোশ্যনত নাছিলো বুলি কিন্তু জনা মানুহখিনিয়ে জানে গোটেই ৰাজধানীৰ টিমটোৰ পৰা মোক কেৱল দুজন মানুহে মোক খবৰ লৈ আছিলে বা মই যেতিয়া কাৰাগাৰত আছিলো জেলত আছিলো এই দুজন ব্যক্তিয়ে গৈ মোৰ জন্মদিনৰ দিনাখনো আনকি তাতে গৈ মোৰ খবৰ লৈছিলে হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে ময়ো ভালে আছো আজি মোৰ লগত বিশেষ এগৰাকী অতিথি আছে আৰু সেই অতিথিগৰাকী হ'ল অসমৰ মহাময়ী অভিনেত্ৰী আৰু জনপ্ৰিয় অভিনেত্ৰী আৰু সেইগৰাকী হ'ল আমাৰ ৰুদ্ৰ ছবিৰ অভিনেত্ৰী মুখ্য অভিনেত্ৰী নন্দিনী বা ৰাসত ফালি দিছে ৰাসত গৈছিলো মই লখিমপুৰত এনেকুৱা মানুহ মানে ৰাস চাইছো মই লখিমপুৰৰ বোৱাখতত চালো বাৰ প্ৰগ্ৰাম আছিলে মই ইফালে গৈছিলো তাতে চালো আপোনাৰ খবৰ ফটো নমস্কাৰ সকলোকে তোমাৰ চেনেলৰ পৰাই মই সকলোকে শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলো আৰু খবৰ মোৰ খুব ভাল চলি আছো যিহেতু দেখিছা তুমি গতিকে ৰাস শেষ কৰিলো ৰাসৰ বতৰ গ'ল এতিয়া বৰ্তমান শ্বুটিঙত ব্যস্ত গতিকে তেনেকে চলি আছে আৰু ৰাসৰ কথাখিনি জানিব বিচাৰো ৰাস আচলতে তোমাৰ কি হয় আমাৰ উজনি আৰু নামনি দুটা বেলেগ বেলেগ ধৰণৰ ৰাস হয় যিহেতু নামনিৰ ফালে তুমি দেখিছাই যে আমাৰ পুতলা ৰাস হয় বা মূৰ্তি ৰাস হয় গতিকে হাউলি নলবাৰীত যেনেকুৱা ধৰণৰ ৰাস হয় সেইটো নামনিৰ ফালে প্ৰচলিত আৰু আমাৰ উজনিৰ ফালৰ ৰাস হৈছে আমি নিজে যিহেতু ৰাস কৰো মানে মানুহৰ ৰাস হয় তাতে আৰু তাতে ৰাসৰ এখন নিৰ্দিষ্ট স্ক্ৰিপ্ট থাকে আৰু সেই স্ক্ৰিপ্টখনে আমি সকলো ঠাইত কিছু কিছু ঠাইত অকণমান বেলেগ হয় তেওঁলোকৰ নিজাভৱীয়াকে তেওঁলোকে নিজৰ সংগীত হওক বা যি ধৰণৰ কাৰিকৰী দিশ তেওঁলোকে দেখাব পাৰে তেওঁলোকে সেনেকে দেখায় কিন্তু যিটো বেছ স্ক্ৰিপ্ট বুলি কোৱা যায় সেই বেছিক স্ক্ৰিপ্টখন কিন্তু একেই থাকে বা সংলাপসমূহো একেই থাকে প্ৰায় একেই থাকে আৰু মই এইবছৰ 5খন ৰাস কৰিলো প্ৰথম মই আৰম্ভণি কৰিলো বোকাখাটৰ পৰা মই গ'লো তেজপুৰ চতিয়াৰ পিছত মই গ'লো বিশ্বনাথৰ পিছত কৰিলো ধলপুৰ লখিমপুৰত আৰু তাৰপিছত শেষ কৰিলো একেবাৰে সামৰণি মাৰিলো ধেমাজিত মানুহ বহুত হৈছে বা ইমান মানুহ হৈছে মানে আপোনাৰ জনপ্ৰিয়তাটোক লৈ আপুনি কি কয় নাই সেইটো মই আচলতে ৰাইজৰ আশীৰ্বাদ বুলিয়ে ভাবিম মই ৰাইজৰ যি হেঁপাহ আচলতে চোৱা অকল মোৰ ঠাইত বুলিয়ে নহয় উজনিত প্ৰত্যেকখন ৰাসতেই তেনেকুৱা ধৰণৰে মানুহ হয় কাৰণ এতিয়া যিহেতু প্ৰায়ভাগ ৰাসতে উজনিৰ ৰাসত আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰে হওক বা ভ্ৰাম্যমাণ জগতৰে হওক প্ৰায়ভাগ শিল্পীসমূহক বা অভিনেত্ৰীসকলক তেওঁলোকে আমন্ত্ৰণ কৰে ৰাসত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰু মোক তেওঁলোকে এইবছৰ আমন্ত্ৰণ কৰিছিল মানে প্ৰায়খিনি ৰাসত ৰাধা ৰূপত অভিনয় কৰিবলৈ আৰু 2খন ৰাসত মই অভিনয় কৰিলো দৈৱকী ৰূপত আৰু বিশ্বনাথ ৰাসখনত মই মোহিনী আৰু ৰাধা ৰূপত অভিনয় কৰিছিলো গতিকে সেই যি আমন্ত্ৰিত অতিথি বা শিল্পীসমূহ থাকে তেওঁলোকক চাবলৈ এনেও ভিৰ হয় আচলতে উজনিৰ ৰাস বুলি ক'বলৈ গ'লে সেইটো এটা বেলেগ পৰিৱেশ আচলতে গতিকে তাতে আমি 2 দিন আগতে
যাওঁ, ৰিহাৰ্চেল কৰোঁ, আখৰা কৰোঁ তাতে। তাৰে স্থানীয় যিখিনি শিল্পী আছে তেওঁলোকৰ লগতো আমি একেলগে ৰিহাৰ্চেল কৰোঁ, হুম। কথা বতৰা হয়, ধেমালি হয়, বহুত ভাল লাগে আচলতে। আৰু এটা কথা এটা সুধো, মানে থিয়েটাৰ কৰা, চিনেমা কৰা আৰু এটা ৰাস কৰা, মানে ৰাসৰ হেৰিটো কেনেকুৱা বা এক্সপিৰিয়েঞ্চটো কেনেকুৱা? তিনিটা বস্তুৰে বেলেগ বেলেগ আমেজ আচলতে। হুম, ৰাসত তোমাৰ কি হয়, আমি যেনেকে থিয়েটাৰত বেলেগ বেলেগ জেগাত আমি ঘূৰি ফুৰো বা হুম, বেলেগ বেলেগ ঠাইলৈ যাওঁ, বেলেগ বেলেগ মানুহ লগ পাওঁ, সেই ঠিক তেনেদৰে ৰাসতো তেনেকুৱা হয় আচলতে। বেলেগ বেলেগ জেগা হয়, মানুহ বেলেগ বেলেগ আমি লগ পাওঁ। আৰু কি হয়, যেতিয়া আমাক ৰাধা নাচিবলে, মোক যিহেতু ৰাধা নাচিবলে তেওঁলোকে আমন্ত্ৰণ কৰিছে, গতিকে ৰাধা নাচিবলৈ গ'লে কৃষ্ণজনকো আমি বেলেগ বেলেগ কৃষ্ণ লগ পাওঁ, কৃষ্ণৰ ভাওত মানে অভিনয় কৰা, আৰু তেওঁক লগ পাওঁ, তেওঁৰ লগত ৰিহাৰ্চেল কৰি আকৌ মিলাবলগীয়া হয়। গতিকে কিছুমান অসুবিধাৰ সন্মুখীন আমি হওঁ, তথাপিও কিন্তু যেতিয়া সেই ৰাধাৰ সাজ পোছাক পিন্ধি আমি বা কৃষ্ণৰ সাজযোৰ পিন্ধি পেলাই যেতিয়া মঞ্চত উঠা হয়, তেতিয়া কিন্তু সেই গোটেই অসুবিধাবিলাক বা যি আমি প্ৰব্লেমছ আমি ফেচ কৰিছো, সেইবোৰ চব নাইকিয়া হৈ যায় কিন্তু। মানে ৰাসৰ অভিজ্ঞতাটো মিঠা আৰু বহুত ভাল লাগে। আৰু আহ, কিবা এটা পবিত্ৰতা আমি অনুভৱ কৰো আচলতে সেই সময়ত, যেতিয়া লাষ্ট ৰাসৰ শেষত এটা নিয়ম আছে যে ৰাসৰ শেষত আমি খৰ্মান তালখন নাচো, আৰু খৰ্মান তাল নাচি আমি যেতিয়া ৰাধা কৃষ্ণ আমি ষ্টেজত মানে মঞ্চৰ মাজত আমি পজ লওঁ আৰু ৰাইজে সেৱা কৰে, তেতিয়া খুব আচলতে মানে ভালো লাগে, আৰু এনেকুৱা লাগে যে নিজকে খুব সৌভাগ্য অনুভৱ কৰো আচলতে, যে এই চৰিত্ৰত মই অভিনয় কৰিবলৈ পাইছো বা ৰাইজে সেই মাতি আনিছে মোক অভিনয় কৰিবলৈ। গতিকে সেই ৰাসৰ অভিজ্ঞতাটো বেলেগ, আকৌ চিনেমাৰ শ্বুটিঙৰ অভিজ্ঞতা বেলেগ, বা থিয়েটাৰৰ অভিজ্ঞতাটো বেলেগ। গতিকে তেনেকুৱা ধৰণৰ। আৰু বা এতিয়া সুধিব বিচাৰিছো, বাকী অহা বছৰ থিয়েটাৰৰ প্লেনিং আছে নে নাই? অহা বছৰ তেনেকুৱা এতিয়ালৈকে মই একো ভবা নাই বা চুক্তিবদ্ধও মই কৰা নাই। গৈ আছে দিনবোৰ বাগৰি, আৰু চিনেমাৰ কথাও পাতি আছে, আৰু চিৰিয়েল এখন মই কৰিয়ে আছো, মৌনহিয়া বুলি, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈয়ে আছে। গতিকে তেনেকে ব্যস্ত হৈ আছো। গতিকে তুমি যিহেতু ভ্ৰাম্যমানৰ কথা সুধিছা, ভ্ৰাম্যমানৰ তেনেকে এতিয়ালৈকে মই ভবা নাই অহা বছৰ। হয়। আপুনি নিজকে এতিয়া হেল্থটো কেনেকে মেইনটেইন কৰি আছে? আপুনি খুব ধুনীয়া থাকে, যেতিয়া থাকিলেও একদম ধুনীয়া হৈ থাকে। কেনেকে হেল্থটো মেইনটেইন কৰে? কি খায় মানে? ইমান ধুনীয়া হোৱাৰ ৰহস্যটো কি? নাই, তেনেকুৱা একো কথা নাই আচলতে। মানুহৰ মনটো মেইন আচলতে। তুমি যদি তোমাৰ মনটোক ধুনীয়া কৰি ৰাখা, তুমি বাহিৰা সৌন্দৰ্যটো অট'মেটিকলি নিজেই ভাল হৈ থাকে আচলতে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত মই বহুত বেছি বাছি খাওঁ বুলিও মই নকওঁ, কাৰণ আমি যিহেতু তুমি জানাই যে আমি ঘূৰি ফুৰিব লাগে বা শ্বুটিঙত বাহিৰত থাকো, গতিকে য'ত যেনেকুৱা ধৰণৰ খাদ্য পাওঁ, তাৰে মাজতে অলপ অলপ যি পাওঁ আমি, যোনখিনি হেল্ডি বুলি ভাবো সেইটোৱে খাওঁ, আৰু যোনখিনি বোলে নাখালেও হয় বা গ্ৰহণ নকৰিলেও হয়, সেইখিনি আমি নকৰো। তেনেকেই বাচি থাকো। আৰু তেনেকে ফিটনেছ বুলি ক'ব গ'লে আচলতে জিমলৈ যাবলৈ চেষ্টা কৰোহে, দুদিনমান হয়হে, তাৰপিছত আকৌ কাম এটা আহে, আকৌ তাৰে মাজত ব্ৰেক হৈ যায়। গতিকে জিমটো তেনেকে মোৰ কন্টিনিউ কৰা নহয়। 10-15 দিন মান যাওঁ কন্টিনিউ, তাৰপিছত বোলে ৰাস আহিলে, বোলে কিবা বেলেগ প্ৰগ্ৰেম আহিলে যাবলগীয়া হৈ যায়, ব্ৰেক হৈ যায়, তাৰপিছত যোৱা নহয় আৰু মোৰ। হয়। আৰু বা এতিয়া এটা মানে বেলেগ এটা টপিকলৈ আহিছো। টপিকটোৰ বিষয়ে মানে বহুতে চৰ্চা কৰি আছে বা এতিয়াও চৰ্চা হৈ আছে। বাকী কিছুদিনৰ পৰা ফেচবুকত মানে আপোনাৰ কিছুমান পোষ্ট পাই আছো। পোষ্টত মানে এনেকুৱা লাগিছে আপুনি মানে ভাগৰিছে, তাৰপিছত আকৌ ৰিভাইভ কৰিছে, তাৰ মাজত মানে কিছুমান ক্ষোভ আছে, আৰু এই ক্ষোভখিনিৰ কথা বাৰু পাতিম। তাৰ আগতে যিটো দুৰ্ঘটনা হৈ গ'ল আপোনাৰ লগত, দুৰ্ঘটনাটোৰ পৰা আপুনি কি শিকিলে জীৱনত? মানে বিপদত মানে লগ চিনি পায় বুলি কয়। দুৰ্ঘটনাটোৰ পৰা মই বহুত কথাই শিকিলো, বহুত মানুহ চিনি পালো, আৰু লগতে মানে কিছুমান পৰিস্থিতি কেনেকেনো হেণ্ডেল কৰিব লাগে বা কেনেকুৱা ধৰণেৰে নিজকে প্ৰেজেণ্ট কৰিব লাগে সেই পৰিস্থিতিবোৰত, সেইটো শিকিলো। প্ৰথমতে মই মানুহ চিনি পালো, মই সেইটো ক'ম। প্ৰথমতে মই বহুত মানুহ চিনি পালো, যোনে সমাজখনত নিজকে খুব দম্ভালি মাৰি বা খুব নিজকে ডাঙৰ দেখুৱাই বা আই এম দ্য বেষ্ট
দেখুৱাই পেলাই চলি ফুৰে সেনেকুৱা ধৰণৰ মানুহ কিছুমান চিনি পালো মোক লৈ কৰা মন্তব্য দ্বিতীয়তে মানে কি পৰিস্থিতি এটা কেনেকুৱা ধৰণৰ পৰিস্থিতি বনাই পেলাব পাৰে মই আগৰবাৰ কৈছো দেই বনাই পেলাব পাৰে গতিকে বনাই পেলোৱাত আৰু পৰিস্থিতি হৈ যোৱাৰ মাজত বহুত পাৰ্থক্য আছে কিন্তু গতিকে দুৰ্ঘটনাটো কেতিয়াও মানুহ কোনেও জানি বুজি নকৰে কেতিয়াও নকৰে তুমিও নকৰা ময়ো নকৰো বা চাই থকা ৰাইজেও নকৰে কেতিয়াও গতিকে দুৰ্ঘটনাটো কেতিয়াও হত্যাকাণ্ড হ'ব নোৱাৰে বা দুৰ্ঘটনা এটা কেতিয়াও মানুহ ইচ্ছাকৃত হ'ব নোৱাৰে সেইটো এটা দুৰ্ঘটনা আকস্মিক দুৰ্ঘটনা বুলি সেইকাৰণে কোৱা হয় আৰু এনেকুৱা দুৰ্ঘটনা কেৱল অসমত নন্দিনী কাশ্যপে কৰা নাই বহুতো হৈছে এনেকুৱা দুৰ্ঘটনা আৰু মই ভাবো যে যদি আজি মই এটা দুৰ্ঘটনাত এনেকুৱা ধৰণৰ দুৰ্ঘটনাত মই যদি এনেকুৱা ধৰণৰ শাস্তি পাইছো তেতিয়াহ'লে আজিৰ পৰা যিমান দুৰ্ঘটনা হয় অসমত বা গুৱাহাটীত বা অসমত যিমান দুৰ্ঘটনা হয় প্ৰত্যেকজন সেই দুৰ্ঘটনা যোনে মানে যাৰ লগত হৈছে তেওঁ কিন্তু এই শাস্তি পাব লাগে মই ভাবো যদি মই ইমানখিনি শাস্তি পাইছো গতিকে মই সেইটোৱে ভাবো আৰু বাকীখিনিতো ক'বলগীয়া বা বাকী ন্যায় দিয়াৰ কাৰণে বা ন্যায়ৰ ক্ষেত্ৰত আমাৰ মহামান্য আদালত আছেই আদালতত জাজ আছে আমাৰ বা অধিবক্তাসকল আছে তেওঁলোকে তেওঁলোকৰ কাম কৰিয়ে থাকে সদায় প্ৰশাসন আছে তেওঁলোকেও তেওঁলোকৰ যিখিনি নিয়মালী মানিব লাগে মানি চলিব লাগে বা ৰাইজক অৱগত কৰিব লাগে তেওঁলোকে কৰি চলিয়ে থাকে তাৰে ওপৰঞ্চি বহুতো মানুহে নজনা নেমেলাকে বহুতো মন্তব্য দিয়ে আৰু মই ভাবো সেইটো উচিত নহয় আৰু এটা কথা এটা আপুনি বাৰু মিউজিক ইণ্ডাষ্ট্ৰীৰ লগতো মানে এক্টিং কৰে মিউজিকত কৰে এক্টিং বা চিনেমাত কৰে কিন্তু তাৰ প্ৰায় 99% মানুহে আপোনাক বেয়াকে লিখিছে আপুনি হত্যাকাৰী বুলি লিখিছে তথাপি কেনেকুৱা লাগিছে একেলগে লগ হৈ থকা ফ্ৰেণ্ড চাৰ্কলে আপোনাক হত্যাকাৰী সজাব বিচাৰি আছিল মানে মই সেইটোৱেতো ক'লো তোমাক যে ইয়াৰ আগৰ প্ৰশ্নটোত মই ক'লো যে মই মানুহ চিনি পালো বুলি আৰু এটা কথা সদায় মনত ৰাখিবা তোমাৰ লগত যিবিলাক মানুহ থাকে সেই মানুহবোৰে তোমাৰ শত্ৰু কিন্তু বাকী অচিনাকি মানুহে তোমাক দুষাৰ বেয়াকে কওক তোমাৰ ইমান বেয়া নালাগিব কিন্তু যেতিয়া চিনাকি মানুহে তোমাক এষাৰ বেয়া কথা কওক তোমাৰ হৈ বা তোমাৰ প্ৰতি বেয়াকে কব বা তোমাক বেয়াকে মন্তব্য এটা দিব তেতিয়া তোমাৰ বহুত বেছি বেয়া লাগিব কিন্তু গতিকে মই কওঁ যে এই লগত থকা মানুহখিনি সেইখিনিয়ে বেছি ডাঙৰ শত্ৰু আমাৰ আৰু এনেও আমাৰ অসমীয়াত এষাৰ কথাই আছে যে ঘৰ শত্ৰু বিভীষণ বুলি গতিকে মই সেইকাৰণে আজিকালি এতিয়া বেছি মানে সজাগ হৈছো লগত ৰখা মানুহ বা মই যাৰ লগত কথা পাতো মই খুব চুজি হৈ পৰিছো এতিয়া আগতে ইমান নাছিলো আগতে মই খুব হাঁহি ধেমালি বা সকলোৰে লগত মিলি চলিছিলো বা সকলোৰে লগত কথা পাতিছিলো সকলোৰে লগত মানে নাজানো তেওঁলোকে মোৰ প্ৰতি কি মনোভাৱ ৰাখে বা তেওঁলোকে কেনেকুৱা ধৰণৰ কথা মোৰ পিছত কয় মই ইমান মাইণ্ড কৰা নাছিলো কিন্তু আজিকালি কৰো বা আজিকালি মই খুব মানুহ বাছি বাছি কথা পাতো বা বাছি বাছি মই মোৰ লগত মানে ৰাখো আৰু সেইখিনি সজাগ মই হৈছো তাৰমানে গতিকে বাকী তুমি যিটো সুধিছা যে বহুত মানুহৰ লগত মই কাম কৰিছো বা তেওঁলোকে মোক বেয়া বুলি কৈছে সেয়া তেওঁলোকৰ মানসিকতা কাৰণ তুমি কাৰো মানসিকতা তুমি বদলাব নোৱাৰা আজি মোৰ যিটো মানসিকতা সেইটো তুমি বদলাব নোৱাৰা তোমাৰ মানসিকতা মই বদলাব নোৱাৰো গতিকে মানুহে যিটো ভাবে সেইটো তুমি বদলাব নোৱাৰা তুমি নিজক ডেভেলপ কৰিব পাৰা যে আজি এতিয়া মই বহুত ক্ষেত্ৰত বহুত বস্তু প্ৰুভ কৰিবলগীয়া হৈ আছে যে মই এনেকুৱা নহয় কিন্তু সেই কথাটো মই কথাৰে নহয় মই কামেৰে দেখুৱাম যে মই তেনেকুৱা নহয় আৰু সেই মোৰ 5 জনেই মোৰ ক্লোজ মানুহ থাকক সেই 5 জনেই কিন্তু জানে যে মই কেনেকুৱা গতিকে সেই 5 জন মানুহ মোৰ কাৰণে ইম্পৰ্টেণ্ট বাকীটো বহুত মানুহ আমি লগ পাওঁ বহুত মানুহ আমি দিনটোত কথা পাতিবলগীয়া হয় বহুত মানুহ আমি লগ পাবলগীয়া হয় গতিকে আমিতো মানে
ইগনৰ কৰিব নোৱাৰো গতিকে তেওঁলোকে কি মনোভাৱ লৈ পেলাই কথা পাতিবলৈ আহে বা কি মনোভাৱ লৈ লগ কৰিব আহে সেইটো আমি গম নাপাওঁ কিন্তু তথাপিও আমি পাতিবলগীয়া হয় গতিকে বাকী ৰাইজৰ ওপৰত কথা আৰু মই এটাই কথা কওঁ যে দুৰ্ঘটনা আৰু হত্যাকাণ্ড দুটা কিন্তু বেলেগ বস্তু উম। সেইটোৱে আৰু বা আপুনি থিয়েটাৰত চুক্তিবদ্ধ হৈছিলে হয় থিয়েটাৰৰ চুক্তি বাতিল হ'ল থিয়েটাৰৰ চুক্তি বাতিল হ'ল যদি মানে আপুনি কেনেকুৱা ধৰণৰ ৰেছপন্স পালে মানে তেওঁলোকৰ বা আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত আপুনিতো থিয়েটাৰত এক্টিং কৰিছে খবৰ লৈছে নে সকলোৱে বিপদৰ টাইমত এনেই সুধিব বিচাৰিছোঁ সেইটো আচলতে ক'ব গ'লে মোৰ অলপ দুখ লাগে বুকুখন বিষাই আচলতে সেই বিষয়ে কথা ক'বলৈ গ'লে মোৰ কাৰণ ৰুদ্ৰ চিনেমাখনৰ কাৰণে মই চুক্তিবদ্ধ হোৱাৰ পৰাই মই যিমানখিনি কষ্ট কৰিছোঁ সেইখিনি মই কাকো কৈ ফুৰা নাই বা দেখায়ো ফুৰা নাই কাৰণ মই ভাবো সেইখিনি সেই চিনেমাখনত মই যিখিনি সময় ওলাইছোঁ সেই সময়খিনিতে হয়তো জিলিকি পৰিছে নেকি মোৰ কষ্টখিনি বা মোৰ যিখিনি একাগ্ৰতা আছিলে আৰু চিনেমাখন ৰিলিজ হোৱাৰ পাছত যিহেতু আমাৰ সকলো অভিনেতা অভিনেত্ৰীৰে এটা দায়িত্ব থাকে প্ৰমোশ্যনৰ ক্ষেত্ৰত গতিকে প্ৰমোশ্যনৰ ক্ষেত্ৰত মই কৈছেই আমাৰ টীমৰ মানুহে যে মই প্ৰমোশ্যনত নাছিলোঁ বুলি কিন্তু জনা মানুহখিনিয়ে জানে যে মই আপাৰ আছাম টুৰ কৰি প্ৰমোশ্যনৰ আপাৰ আছাম টুৰ কৰি মই মঙলদৈ হৈ ৰঙিয়াত মই ৰঙিয়া হলতো প্ৰমোশ্যন কৰি তাৰপিছত মই থিয়েটাৰত সোমাইছোঁ থিয়েটাৰৰ যিদিনাখন তুমি মোৰ ইণ্টাৰভিউ লৈছিলা প্ৰথম দিনাখন সেইদিনাখনো মই তাৰে আগমুহূৰ্ততহে মই আহি পাইছোঁ আপুনি ৰঙিয়াৰ পৰা নে ক'ৰবাৰ পৰা অহা বুলি কৈছে আহিছিলোঁ আহি পেলাই মই থিয়েটাৰত সোমাইছোঁ গতিকে সেই কষ্টখিনি মই কৰিছোঁ ভগৱানে জানে বাকী ইমান প্ৰুভ কৰি থকাৰ দৰকাৰ নাই বুলি মই ভাবোঁ কাৰণ মোৰ ছ'চিয়েল মিডিয়াত ভিডিঅ'জসমূহ গোটেইখিনি দিয়া হৈছে আৰু থিয়েটাৰৰ কথা যদি ক'বলৈ যাওঁ ৰাজধানীৰ 25-26 বৰ্ষৰ কাৰণে মই চুক্তিবদ্ধ হৈছিলোঁ আৰু মোৰ এই গোটেই টীমটোৰ পৰা মালিক পক্ষক লৈ গোটেই ৰাজধানীৰ টীমটোৰ পৰা মোক কেৱল 2জন মানুহে মোক খবৰ লৈ আছিলে বা মই যেতিয়া কাৰাগাৰত আছিলোঁ জেলত আছিলোঁ এই 2জন ব্যক্তিয়ে গৈ মোৰ জন্মদিনৰ দিনাখনো আনকি তাতে গৈ মোৰ খবৰ লৈছিলে আৰু যিহেতু ৰাজধানীৰ অপেনিং পেণ্ডেল মোৰ জন্মদিনৰ দিনাখনৰ পৰাই আছিলে সেইদিনাখন তেওঁলোকে এই 2জন ব্যক্তিয়ে মোক লগ কৰি তেওঁলোকে পেণ্ডেললৈ গৈছে আৰু এই 2জন ব্যক্তি হ'ল জুনজুন বৰা আৰু ঋষভ শৰ্মা গতিকে তেওঁলোক সদায় মোৰ কাৰণে বিশেষ আৰু থিয়েটাৰত থকা যিখিনি সময় মই ৰিহাৰ্চেল কেম্পত আছিলোঁ এই 2জন ব্যক্তিৰ লগতে মই বহুত বেছি মানে ক্লোজ হৈছিলোঁ জুনজুন বা আৰু মই মানে একদম বায়েক ভনীকৰ নিচিনা আছিলোঁ গতিকে সেই সময়টো আনকি মানে বায়ে আৰু দাদাই সেই বস্তুটো মোক অনুভৱ হ'ব দিয়া নাছিলে যে অকলশৰীয়া কৰি দিয়া নাছিলে মোক 2জনে গতিকে সেই বা দাদাৰ কথা ক'বই লাগিব আৰু তেওঁলোকে আহিছে মই জামিন পোৱাৰ পিছতো তেওঁলোকে মোৰ ঘৰলৈ আহিছে মোৰ খবৰ ল'বলৈ আহিছে গতিকে বাকী তেনেকে কাৰো খবৰ ইমান মই পোৱা নাই বা মোৰো লোৱা নাই কিন্তু এই 2জন ব্যক্তিয়ে কণ্টিনিউৱাছলি এতিয়ালৈকেও আনকি তেওঁলোকে মোৰ লগতে আছে মোৰ খবৰ সোধে আৰু লগতে তেওঁলোকে ইমানখিনিলৈকেও কয় যে ফোন কৰিলে তোমাক বহুত মিছ কৰোঁ থিয়েটাৰত তোমাৰ মানে অনুপস্থিতিটো আমি বহুত অনুভৱ কৰোঁ সেইটোৱে আৰু বা কথা এটা সুধো আপুনি আজিকালি ছ'চিয়েল মিডিয়া পোষ্টবিলাক চাই এনেকুৱা লাগে আপুনি কিছুমান মানে দুখিত মানে আপোনাৰ নিজৰ যোনটো দুখ হৈ গ'ল প্ৰব্লেম তাৰপিছতো মানে আপোনাৰ যিবিলাক ছ'চিয়েল মিডিয়া পোষ্টত পায় আপোনাক হত্যাকাৰী বুলি দিয়ে হত্যাকাৰীটো কেনেকৈ একচেপ্ট কৰে হত্যাকাৰী শব্দটো আৰু দুৰ্ঘটনাটো আপুনি ক'লে হত্যাকাৰী শব্দটো কেনেকৈ একচেপ্ট কৰে সেইটো কেতিয়াও হ'ব নোৱাৰে এইটো তোমাৰ এতিয়া যিখিনি মানুহে লিখিছে হত্যাকাৰী বা মই মাৰি পেলালো বা কি কৰিলো মইতো কমেণ্ট ছেকশ্যন নুখুলে সঁচা কথা ক'ব গ'লে কমেণ্ট ছেকশ্যনটো মই একেবাৰে নুখুলো আৰু মই পোষ্টবোৰ যিখিনি পোষ্ট মই দি থাকোঁ সেইখিনি মোৰ মনৰ কথাখিনি দিওঁ আচলতে আৰু যিখিনি কথা মই কাকো ক'ব নোৱাৰো বা কোনো বুজিও নাপায় আৰু সেই পৰিস্থিতিটো মই কেনেকে পাৰ কৰি আহিছোঁ বা মোৰ পৰিয়ালটোৱে কেনেকে পাৰ কৰি আহিছে এইটো একমাত্ৰ মই আৰু মোৰ পৰিয়ালে জানে বাকী মানুহক তুমি হাজাৰ বুজাব গ'লেও তেওঁলোকে বুজি নাপায় আৰু আমাৰ এতিয়া সামাজিক মাধ্যম এনেকুৱা হৈ পৰিছে তাত বহুত তুমি ডক্টৰো পাবা চাৰ্টিফিকেট নোহোৱা বহুত তুমি উকিল পাবা চাৰ্টিফিকেট নোহোৱা বহুত তুমি পুলিচো পাবা চাৰ্টিফিকেট নোহোৱা
গতিকে বহুত মানুহকে তুমি বহুত পাবা তাৰমানে তাত কিন্তু তেওঁলোকে মই ভাবো যে ভগৱানে সকলোকে এটা ব্ৰেইন বোলা বস্তু দিছে উম, যোনটো ব্যৱহাৰ কৰিব লাগে আৰু যিকোনো বস্তু তুমি ব্যৱহাৰ নকৰিলে মামৰে ধৰে উম, গতিকে যিসকল মানুহে সেই হত্যাকাৰী মাৰি পেলালি আমুক তামুক কিবা লিখে মই এনেকে ভাবি লওঁ তেওঁলোকৰ ব্ৰেইনটোত মামৰে ধৰিছে সেইকাৰণে আচলতে এনেকুৱা ধৰণৰ কিছুমান মন্তব্য তেওঁলোকৰ মুখৰ পৰা ওলাই মানে দুৰ্ঘটনাটো কেতিয়াও হত্যাকাণ্ড হ'ব নোৱাৰে হত্যা তাকে কৰা হয় যাক তুমি চিনি পোৱা উম, আজি তোমাক মই হত্যা কৰিব পাৰো বা তুমি মোক হত্যা কৰিব পাৰা কাৰণ আমি ইজনে সিজনক চিনি পাওঁ উম, কিন্তু তুমি এজন অচিনাকি মানুহক কেনেকে হত্যা কৰিবা এইটো কথাই নহয় বাৰু। সেইটো কথাই নহয় ন গতিকে তেনেকুৱা ধৰণৰ আৰু মই মোৰ বহুত আগৰ এটা ইণ্টাৰভিউত মই কৈছো যে আমাৰ এতিয়া গোটেই সমাজখন নেগেটিভ হৈ গৈছে তাৰমানে বহুত বেছি নেগেটিভৰ ফালে গৈছে গতিকে এই নেগেটিভ খিনিৰ মাজত জীয়াই থাকিবলৈ হলে তুমি নিজকে পজিটিভ কৰি ৰাখিব লাগিব উম, তুমি নিজে পজিটিভ হৈ থাকিব লাগিব মই কি কৰিছো বা মইনো কি হৈছিল সেইদিনাখন সেই ৰাতিটোত কি হৈছিলে সেইটো মই জানো উম, বা মই কেনেকে মই ফেচ কৰি আহিছো মই এতিয়াও কেনেকে মই চাফাৰ কৰি আছো উম, সেইটো বস্তু মই জানো গতিকে মই নিজক পজিটিভ কৰি ৰাখিছো উম, বাকী মানুহেতো কোৱা কথা কৈয়ে থাকিব সেইটো আৰু আম, আজিৰ কথা নহয় সেইটো আগৰে কথা মা সীতাকো আনকি এৰি দিয়া নাছিলে গতিকে সমালোচনা কৰিবলৈ গতিকে সীতাক যিহেতু এৰি নিদিলে গতিকে আজি মই হলো কলি যুগৰ ছোৱালী মোক কিয় এৰি দিব হয়। মোকতো কৰিবই গতিকে সমালোচনাটো চলিয়ে থাকিব আৰু সমালোচনা জৰুৰীও হয় কৰি থাকক